প্ৰতিযোগীসকললৈ অনুৰোধ, আমাৰ যি সেউজকক্ষত আছে প্ৰতিযোগীসকল, আপোনালোকে নিজৰ প্ৰতিভা দেখালে 2 লাইন বা 3 লাইন গান গাই দিলে হ'ব। ইমান গান গাব নালাগে, আমাৰ সময়ৰ অভাৱ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী পুৰবী দেৱী। মই গণেশ নগৰৰ বোৱাৰী আৰু জ্যোতি নগৰৰ জীয়ৰী। আজি মই পৰিধান কৰিছোঁ মই নিজে তৈয়াৰী কৰা এইযোৰ চাদৰ মেখেলা। ইয়াৰ সম্পূৰ্ণ কাম মই নিজ হাতেৰে কৰিছোঁ আৰু ইয়াতে আছে আপোনাৰ পদ্মিনী কটন আৰু টচৰ, আৰু গলত পৰিধান কৰিছোঁ মই জাপি আৰু ঢোলবিৰি। আৰু আজি মই ইয়াতে উপস্থিত থকা দৰ্শক মণ্ডলী আৰু শ্ৰদ্ধেয় বিচাৰকসকলক মোৰ ফালৰ পৰা ৰঙালী বিহুৰ সম্পূৰ্ণ ওলগ জনাইছোঁ। ধন্যবাদ। কিন্তু ৰাইজৰ হাত চাপৰিটো বৰ নাটনি হৈছে। আপুনি প্ৰথমে আহিলে, আহি পেলাই আমি দেখিলোঁ যে আপুনি অকণমান পানীৰে ধুনীয়াকৈ মচি লৈছে। হয়, কিন্তু প্ৰথম কথাটো হ'ল আপুনি পানীখিনি এটা বটলত আনিছে। হয়, এনেই বটলত আনে জানো তেনেকৈ? বটল আচলতে নানে। হয়, তাৰমানে কি হ'ল, ময়ো আহিছিলোঁ তাৰমানে ওচৰৰ মানুহ এঘৰ তালৈকে বিহুলৈ মাতিছিলে। তাৰপিছত দেখা পালে ইমান ধুনীয়াকৈ আপোনালোকে শালবাৰী কমিটিয়ে ইমান ধুনীয়াকৈ সাজপাৰ প্ৰতিযোগিতা পাতিছে। চ' মই নিজকে ৰখাব নোৱাৰি পেলাই ময়ো অংশগ্ৰহণ কৰিলোঁ। চ' ঘৰৰ পৰা অহা হ'লে মই যোগাৰ পাতি কৰি লৈ আহিলোঁ হয়, কিন্তু তেওঁলোকৰ তাত নাছিলে তাৰমানে প্ৰতিটো। থকাৰ কাৰণে মই বটলতে পানীখিনি কৰে জেগাখিনি শুদ্ধ কৰি গ'লোঁ। ঠিকে আছে। ইয়াৰ পিছত যাতে এইটো কাম নকৰি জনালোঁ। আৰু আপুনি কৈছে আপুনি নিজেই বোৱা কটা কৰে। বোৱা মানে কি কয়, এইযোৰ তাৰমানে মই কাটি কুটি নিজে চিলাই কৰিছোঁ। এভৰিথিং তাৰমানে গোটেইখিনি মই নিজে কৰিছোঁ। হয়, খুব ভাল লাগিছে আপোনাক দেখিবলৈ। আৰু আপুনি এখন বৰ ধুনীয়া গামোচা লৈছে। মোৰ প্ৰশ্নটো এনেকুৱা ধৰণৰ যে গামোচাত আপুনি 2টা ছাইডে ফুল বচা আছে। হয়, আমাৰ এনেই অসমীয়া যিখন গামোচা শুদ্ধ হৈছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ। শুদ্ধ এইটো আপোনাৰ মই দেখাতটো শুদ্ধ বুলিয়ে ভাবিছোঁ, বাকী ভুলটো আপোনালোকে গম পাব দিয়কচোন। সাধাৰণতে দুফালে ফুল দিলে কি হয়, দেখাত শুৱনি হয়। আৰু এইখন যেনেকৈ পাটৰ গামোচা, এইখন লোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয়, আৰু যিখন আমাৰ গা চা মোচাৰ কাৰণে ব্যৱহাৰ কৰা হয় সেইখন বাৰু কটনৰ হয়। কটনৰ কাৰণে তাৰমানে একফালে হ'লে ফুল থাকে বা পাৰি থাকে, কৰা থাকে। চ' এইটো জাতিৰ বাবে দুফালে দিয়া গৈছে। প্ৰথম কথা, আমি শিকি অহাৰ মতে আমাৰ আচলতে অসমীয়া গামোচাখন হয় একফালে ফুল থাকে আৰু এফালে আঁচু দিয়া থাকে। হয়তো জ্যেষ্ঠজনে জানিব কথাটো, জ্যেষ্ঠসকলৰ পৰাই আমি শিকিছোঁ। গামোচাখনৰ আচলতে এফালে ফুল থাকে আৰু এফালে সদায় আঁচু থাকে। এতিয়া দেখিবলৈ সলনি কৰিবলৈ আমি বহুতো কাম কৰোঁ, কিন্তু আচলতে সেইটো শুদ্ধ নহয় বুলি আমি জানো।
বাকী আপোনাৰ ভাল হৈছে প্ৰতিভা। বাইদেউ বৰদৈ চিলা নাম শুনিছেনে? বৰদৈ চিলা, বৰদৈ চিলাৰ সম্পূৰ্ণ প্ৰকৃত অৰ্থটো কি? বাকী আৰু নাজানো আৰু। নহয়, আপোনাক সুধিছোঁ বৰদৈ চিলাৰ সম্পূৰ্ণ প্ৰকৃত অৰ্থ। এইটোতো নাজানো। এইটো হ'ল বতাহ, পানী আৰু ছোৱালী। বতাহ, পানী আৰু ছোৱালী, তাক বৰদৈ চিলা কয়। ধন্যবাদ। আৰু ছাৰ এটা কথা সুধো মই, বৰদৈ চিলাটো আপোনাৰ বহাগত আহে নেকি? আমিতো জানাত বহাগতে মাকৰ ঘৰলৈকে আহা বুলি কয়। যদি জেঠত আহিলে হয়তো তেওঁ কি বৰদৈ চিলা বা মাজদৈ চিলা হ'ল নেকি? মাকৰ জেঠত আহিছে বহাগত মাকৰ ঘৰলৈকে আহে নহয় জানে? হয় হয়, বহাগতে আহে বৰদৈ চিলা। যেতিয়া মাকৰ ঘৰত যায় আৰু আহে, চ'তত যায়, বহাগত আহে বৰদৈ চিলা। কাৰণ এইটো বৰদৈ চিলাৰ সম্পূৰ্ণ অৰ্থ হৈছে আপোনাৰ বতাহ, পানী আৰু ছোৱালী। ধন্যবাদ।